বন্ধুসকল, আজি মই কম্পিটিটিভ এক্সামত সঘনাই আহি থকা কেইটামান প্ৰশ্ন আপোনালোকৰ লগত আলোচনা কৰিব ওলাইছোঁ। 1 নম্বৰ, 1ৰ পৰা 10লৈকে যোগফল কিমান? উত্তৰ হ'ল 55 মিনছ 55। তেনেকৈ 11ৰ পৰা 20লৈকে 155, আৰু বাকীখিনি যদি আপুনি তেনেকৈ 100 বঢ়াই দি যায় পাই যাব। নেক্সট হ'ল, অসমত এনেকুৱা এটা বনাঞ্চলৰ নাম কওক য'ত ঘোঁৰা বনাঞ্চলত পোৱা যায়। উত্তৰ হ'ল ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় বনাঞ্চল, মিনছ ডিব্ৰু-ছৈখোৱা নেশ্যনেল পাৰ্ক। তেনেকৈ অসমৰ এনেকুৱা এটা নদীদ্বীপৰ নাম কওক যিটো পৃথিৱীৰ ভিতৰতকৈ সৰু আৰু বসতি থকা নদীদ্বীপ। সেইটো হ'ল উমানন্দ। তাৰপিছত হ'ল, অসমৰ এটা জেগাৰ নাম কওক য'ত চৰাইয়ে ছুইচাইড কৰে। সেইটো হ'ল জাতিংগা। তাৰপাছত আৰু এটা কওক আপোনালোকে যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ। উত্তৰ হ'ল মাজুলী। ধন্যবাদ।